গুড মৰ্ণিং এভৰিৱান, হেভ এ নাইচ ডে। কি খবৰ আপোনালোকৰ? ভালনে? মোৰ ভাল দেই। আশা কৰোঁ আপোনালোকে সকলো ভালে কুশলে আছে আৰু তাৰেই কামনা কৰোঁ। মানসিক শক্তি বৃদ্ধি কৰাৰ কিছুমান উপায় থাকে, যেনে ধৰক প্ৰথমতে নিজৰ শৰীৰটো ফিট ৰাখিব লাগিব, কাৰণ শৰীৰ ভাঙি পৰিলে বহু ক্ষেত্ৰত মনটো ভাঙি পৰা দেখা যায়। আৰু বিপদৰ সন্মুখীন হ'লে কেতিয়াও ভয় কৰিব নালাগে। ভয় নোহোৱাকৈ বিপদৰ সন্মুখীন হ'ব লাগে আৰু ভগৱানক স্মৰণ কৰিব লাগে। ভগৱানক স্মৰণ কৰিলে এটা বিশেষ শক্তি পোৱা যায় আৰু সেই শক্তিটোৱে বিপদৰ সন্মুখীন হ'ব পৰা সাহস দিয়ে। আৰু তৃতীয়তে হৈছে, যি কৰিব নোৱাৰা কাম বাৰে বাৰে কৰিব লাগে, কাৰণ চেষ্টাৰ অসাধ্য একো নাই। মিছা কোৱা ত্যাগ কৰক, কাৰণ মিছা কথাই মানুহক সত্যৰ সন্মুখীন হ'ব পৰা সাহসকণ হেৰুৱাই পেলায়। আৰু নিজৰ লগত সদায় সৎ আৰু ন্যায়পৰায়ণ হৈ থাকক। যেতিয়া আপুনি নিজে জানিব যে আপুনি একো ভুল কৰা নাই, তেতিয়া আপোনাৰ মানসিক শক্তি আৰু আত্মবিশ্বাস সদায় শক্তিশালী হৈ থাকিব। থেংক ইউ।